বাৰীতে পালেং শাক হৈছে, অকণমান ডাঙৰ হৈছে। আজি পাত কেইটামান ছিঙি আনি মিক্সিত মাৰিলোঁ পোলাও বনাবৰ কাৰণে। এয়া দেখিছে নহয়, আজি দেওবৰীয়া গ্ৰীণ পোলাও, মানে অলপ গ্ৰীণ হৈছে। পটল ফ্ৰাই, কুন্দুলি ভাজিলোঁ, আলুবোৰ সেই দীঘলীয়াকৈ কাটি শুকান জলকীয়া আৰু কালজিৰা দি বনাইছোঁ। এইখিনি হ'ল মূলাখিনিও ঠিক তেনেদৰে দীঘলীয়াকৈ, আৰু মাজত সেইখিনি চালাড হয়, দেখিছে নহয়, বিলাহী, পালেং, কেঁচা মটৰ। আজি দেওবৰীয়া মোৰতো নিৰামিষ আৰু দেখিছে। বাৰীৰ পালেং শাক আছিলে, কেইডালমান আনিলোঁ, অকণমান পিচি ল'লোঁ আৰু মিক্সিত পিচি পোলাও বনাইছিলোঁ বাচমতি চাউলৰ লগত। তাৰপৰা আলু সেই দীঘলীয়াকৈ ভাজিলোঁ, মূলা দীঘলীয়াকৈ ভাজিছোঁ, ক'তো পিঁয়াজ দিয়া নাই এইবোৰত, কালজিৰা আৰু শুকান জলকীয়া দুটাল মাৰিছোঁ আৰু। তাৰপৰা কুন্দুলি ভাজি, পটল ফ্ৰাই, সেয়াই। ৰাতিপুৱাৰ পৰা ইমানেই ব্যস্ত, আজি বহুত কাম মানে কিমান কাম আৰু আপোনাৰ লেখ নাই। ঘৰৰ পৰা ডাষ্টিং কৰা, মানে ধোৱা মেলা, চব কুচনবোৰ চাফা কৰা আৰু মোচা, চব আজি একদম ভালকৈ আকৌ মোচা হয়। দেওবাৰ দিন পালে, সময় পালে কৰোঁ আৰু। তাৰপৰা খোৱাটোতো আছেই, ৰাতিপুৱাহে দালিয়ে চালিয়ে বনালোঁ আৰু এইখিনি সময় লাগে। কাপোৰ এগালমান ধোৱা হ'ল, কি কৰিব। আপোনালোকৰ দেওবৰীয়া বিশেষ থাকে ন, মাছ মাংস কিবা কিবি। মোৰ আৰু সেইবোৰ নাই, এইবোৰে আৰু ঘাঁচ পুচ। ভগৱানে চাবলৈহে দিলে, মানে খাবলৈ নিদিলে মুখখন, কি ক'ব। মাছ বন্ধ কৰি দিলে, কণী বন্ধ কৰি দিলে, তথাপিতো কণী সিদিনা খালোঁ 2টা। মানে এক্সাৰচাইজ ইমানেই মোৰ এটা টাফ, প্ৰটিন বোলা বস্তুটো নহ'লেতো নহ'ব। গাখীৰ নাখাওঁ, খাব নোৱাৰোঁ, পনীৰটো আৰু সদায় খাই থাকিব নোৱাৰি। তাৰপৰা মাংসটো, চিকেনটো খোৱা নহয়। চিকেন মানে মই এটা মানুহৰ কাৰণে আপুনি লোকেল মুৰ্গী আনিবলৈ গ'লে মিনিমাম 800 গ্ৰাম আহে। আনি কি কৰিব, এদিন খাই মই তাতকৈ বেছি নোৱাৰোঁ, অলপ প্ৰব্লেম হয় মোৰ। গতিকে এয়াই বেষ্ট খাই। ঠিক আছে, খাওক, আপোনালোকে দেওবাৰে এনজয় কৰক, ফূৰ্তি থাকক।